প্ৰিয়সকল, আমি কষ্ট আৰু দুখত আনন্দিত আৰু সুখী হৈ থকাটো সম্ভৱনে? এয়া এটা প্ৰশ্ন। প্ৰিয়সকল, এজন কলাকাৰ আছিল যিয়ে গোটেই জগতখনক বহুত হহুৱালে। তেওঁৰ নাম কি আছিল জানেনে আপুনি? চাৰ্লি চেপলিন। আপোনালোকৰ মাজৰ বহুতেই হয়তো জানে চাৰ্লি চেপলিন। ঠিক আছে। তেওঁ অভিনয় কৰা ছবিসমূহত মুখত সংলাপ নাথাকে। তেওঁ কেৱল অভিনয় কৰি নিজৰ অভিনয়ৰ দ্বাৰাই লোকসমূহক বৰ হহুৱাইছিল। প্ৰিয়সকল, এইদৰে আনক হহুওৱা এই চাৰ্লি চেপলিনে এদিন এটা ষ্টেটমেণ্ট দিছিল, মই বৰষুণত ভিজিবলৈ বৰ ভাল পাওঁ। প্ৰিয়সকল, সাধাৰণতে বৰষুণত ভিজিবলৈ বহুতে ভাল নাপায়, কিন্তু চাৰ্লি চেপলিনে কৈছিল, বৰষুণত ভিজিবলৈ মই বৰ ভাল পাওঁ। তাৰ কাৰণ যেতিয়া তেওঁক সোধা হ'ল, তেতিয়া মই কান্দিলে মোৰ চকু পানী কোনেও দেখা নাপায়। প্ৰিয়সকল, চাৰ্লি চেপলিনে মানুহক বহুত হহুৱাইছিল, কিন্তু ব্যক্তিগত জীৱনত তেওঁ বহুতো কান্দিলে। তেনেকুৱা সময় তেওঁৰ জীৱনত বহুতো আছিল। সেইকাৰণে তেওঁ এই ষ্টেটমেণ্টটো দিছিল, বৰষুণত ভিজিবলৈ বৰ ভাল পাওঁ, কাৰণ তেতিয়া মই কান্দিলে মোৰ চকু পানী কোনেও দেখা নাপায়। আজি বহুতো মানুহে বহুতো দুখৰ আৰু সমস্যাৰ মাজেৰে পাৰ হৈ গৈ মানসিক হেঁচাৰ মাজেৰে গৈ আছে। এনেকুৱা পৰিস্থিতিৰ মাজেৰে পাৰ হওঁতে তেওঁলোকে নিজৰ চকু পানীকো ৰাখিব নোৱাৰা হয় আৰু বৰ ব্যাকুল হৈ পৰে। আৰু কিছুমানে এই বুলি প্ৰশ্নও কৰে, সেয়া হৈছে, এই চকুলোৰ জীৱন আৰু কিমান দিন? এই সমস্যাবোৰ আৰু কিমান দিন? এই বেদনা আৰু কিমান দিন? এয়া কেতিয়াও শেষ নহ'বনে? এটা সত্য মই আপোনালোকক ক'ব বিচাৰোঁ, এই যি জীৱন আছে, এই পুস্তকখনৰ নিচিনা, আৰু আমাৰ কষ্টবোৰো এই পুস্তকখনৰ নিচিনা, আৰু আমাৰ কষ্টবোৰো এই পুস্তকখনৰ নিচিনা, আৰু আমাৰ চকুপানীবোৰো এই পুস্তকখনৰ নিচিনা। কিয় এই পুস্তকখনৰ সৈতে তুলনা কৰিছোঁ জাননে? এই পুস্তকখনৰ প্ৰথম পৃষ্ঠাও আছে আৰু এই পুস্তকখনৰ অন্তিম পৃষ্ঠাও আছে। প্ৰিয়সকল, ইয়াৰ অৰ্থ হৈছে যে চকুপানীবোৰৰ সমাপ্তিও আছে, আৰু তেনেকৈয়ে চকুপানীৰে ভৰা জীৱনৰো এটা সমাপ্তি আছে। তেনেকৈ এই কষ্টবোৰৰো আৰম্ভণি আছে আৰু কষ্টবোৰৰ সমাপ্তিও আছে। আপোনাৰ জীৱনত নিৰাশাবোৰৰ এটা আৰম্ভণি আছে, তেনেকৈয়ে এই নিৰাশাবোৰৰ অন্তও আছে। প্ৰিয়সকল, এই সত্যক, এই বাস্তৱিকতাক জানি চলিলে কিমান যে ভাল হ'ব। আৰু এটা কথাৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, মন দি শুনিব। এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ আহি ক'লে, ডাক্তৰ মহোদয়, নাজানো কিয় মই সদায় দুখ মনেৰে থাকোঁ, বৰ নিৰাশ আৰু হতাশ হৈ থাকোঁ, আৰু বৰ সোনকালে মই ডিপ্ৰেশ্যনত পৰি যাওঁ। যেতিয়া সকলোৱে সুখেৰে আনন্দেৰে থাকে আৰু যেতিয়া সকলোৱে আনন্দেৰে হাঁহি থাকে, তেওঁলোকে যেতিয়া হাঁহে আৰু আনন্দেৰে থাকে, তেতিয়া মই ভিতৰি ভিতৰি কান্দো। ইমানবোৰ লোক সুখেৰে আছে, কিন্তু মোৰ ভিতৰত কিয় এই আনন্দ আৰু এই সুখ নাই, এই বুলি ভাবি মই ভিতৰি ভিতৰি ভুৰভুৰাই থাকোঁ। আৰু যদি কাৰোবাক আনন্দিত দেখা পাওঁ, আৰু যদি কাৰোবাক সুখেৰে থকা দেখা পাওঁ, কাৰোবাক হাঁহি থকা দেখা পাওঁ, তেতিয়া ভাবোঁ, ময়ো এনেকুৱা হ'লে কিমান যে ভাল আছিল। ময়ো যাতে আনন্দেৰে থাকিব পাৰোঁ, তেনেকুৱা জিজ্ঞাসাই মোক অনবৰতে বিচলিত কৰি থাকে। মোক কিবা এনেকুৱা উপায় দেখুৱাবনে বাৰু, যাতে মই মন খুলি হাঁহিব পাৰোঁ? এই বুলি ভাবি এজন মনোবৈজ্ঞানিক ডাক্তৰৰ ওচৰলৈ এই ব্যক্তিজন গ'ল। সকলো পৰীক্ষা নিৰীক্ষা কৰি সেই ডাক্তৰজনে ক'লে, আপুনি সম্পূৰ্ণৰূপে সুস্থ আৰু ঠিকেই আছে, কিন্তু আপুনি কিয় সুখেৰে থাকিব পৰা নাই, সেয়া মই একো বুজিব পৰা নাই। আপুনি সুখী হৈ থাকিব পাৰে, এই বুলি কৈ একো সমস্যা নাই বুলি ক'লে। সেই ব্যক্তিজন তাতেই বহি আছিল, একো ক'ব পৰা নাছিল, মনে মনে বহি আছিল। আপুনি যাওক, সুখেৰে থাকক, হাঁহি আনন্দেৰে জীৱন কটাওক, এই বুলি কোৱাত ক'লে, মই সুখী হৈ থাকিব পৰা হ'লে ইয়ালৈ কিয় আহিলোহেঁতেন? মোৰ জীৱনত আনন্দ নাই, আৰু মোৰ জীৱনত শান্তিও নাই, আৰু আনৰ দৰে মই আনন্দেৰে থাকিব পৰা নাই। সেইকাৰণেতো আজি মই আপোনাৰ ওচৰলৈ আহিছোঁ। মোক কিবা এটা উপায় দেখুৱাবনে বাৰু, যাতে মই সুখেৰে থাকিব পাৰোঁ, আনন্দেৰে থাকিব পাৰোঁ? তেতিয়া ডাক্তৰজনে ক'লে, শুনক, এটা কাম কৰক, ওচৰতে এখন চাৰ্কাছ চলি আছে। সেই চাৰ্কাছত এজন
জোকৰ আছে। সেই জোকৰজনে সকলোকে বৰ হহুৱাই। আপুনি গৈ সেই চাৰ্কাছত বহি যাওক, বাছ 1-2 ঘণ্টা ভালদৰে আপুনি হাঁহিব পাৰিব, কিয়নো তেওঁ গোটেই ৱৰ্ল্ডৰ এজন ফেমাছ জোকৰ। তেওঁৰ নাম হৈছে জোচেফ গ্ৰেমাল্ডি। সেইকাৰণে যাওক, তেওঁ সকলোকে হহুৱায়। আপুনি গৈ সেই চাৰ্কাছত অলপ সময় বহক। ইয়াতকৈ বেছি মই আৰু কি ক'ব পাৰিম? এই বুলি কৈ সেই ডাক্তৰজনে পৰামৰ্শ দিলে। তেতিয়া সেই ডাক্তৰজনে কিবা লিখি আছিল। সেই সময়তে এওঁ গুচি যাব বুলি ভাবিছিল, কিন্তু নগ'ল। তেওঁ তাতেই বহি আছিল। কি হ'ল, আপুনি চাৰ্কাছলৈ যাওক, তাত সেই জোকৰজনক দেখিব। সেই জোকৰজনে বহুতো খেল ধেমালি দেখুৱাই তেওঁ বহুত হহুৱাব। আপুনি যাওক সেই চাৰ্কাছ চাবলৈ। আনন্দিত হ'বলৈ বিচাৰিছে, সুখী হ'বলৈ বিচাৰিছে, যাওক সেই চাৰ্কাছলৈ। সেই জোকৰজনৰ ওচৰলৈ যাওক। এইদৰে কওঁতে সন্মুখত বহা ব্যক্তিজনে একো ক'ব নোৱাৰিলে। মনে মনে বহি আছিল। এইদৰে বহি থকা ব্যক্তিজনৰ চকুৰ পৰা চকু পানী বৈ আছিল। ডাক্তৰজনে একো বুজি পোৱা নাছিল। এয়া কি, আপুনি হাঁহিব বিচাৰিছিল আৰু এতিয়া আপুনি কিয় কান্দি আছে বাৰু? ওচৰতে চাৰ্কাছ চলি আছে, তালৈ যদি আপুনি যায়, তাত এজন জোকৰ আছে আৰু সেই জোকৰজনে আপোনাক বহুত হহুৱাব। তালৈ যাওক বুলি কওঁতে মোৰ ওচৰত বহি আপুনি কিয় কান্দিছে? চাৰ্কাছলৈ যাওক। তেতিয়া সন্মুখত বহি থকা ব্যক্তিজনে ক'লে, চাৰ্কাছলৈ গ'লে কোনোবা জোকৰ থাকিব নেকি ডাক্তৰ? হয়, সকলোকে বহুত হহুৱাই। হয়, বহুত হহুৱাই। সেই চাৰ্কাছত আনক হহুওৱা জোকৰজন ময়েই হয় ডাক্তৰ। চাৰ্কাছত বহুতো লোকক হহুৱাওঁ, কিন্তু ব্যক্তিগত ৰূপে মোৰ জীৱনত হাঁহি নাই। প্ৰিয়সকল, গোটেই বিশ্বতে জোকৰ হিচাপে যিজন প্ৰসিদ্ধ আছিল, সেই গ্ৰেমাল্ডি নামৰ ব্যক্তিজনে কি ক'লে জানেনে? মই সকলোকে হহুৱাওঁ, কিন্তু ব্যক্তিগত ৰূপে মোৰ জীৱনত মই কেতিয়াও হহা নাই। প্ৰিয়সকল, চাৰ্লি চেপলিনে কৈছিল, মই সকলোকে হহুৱাওঁ, কিন্তু বৰষুণত ভিজি খোজকাঢ়িব বিচাৰোঁ, কাৰণ মই কান্দিলে মোৰ যাতে চকু পানী কোনেও দেখা পাব নোৱাৰে। তাৰমানে জগতত মানুহে বাহিৰে যিমানেই আনন্দিত বা সুখী হোৱা নেদেখুৱাওক লাগিলে, কিন্তু বাস্তৱিকতে তেওঁলোকৰ ব্যক্তিগত জীৱনত প্ৰকৃত সুখ আৰু আনন্দ হ'বই, তাৰ নিশ্চয়তা নাই। কিন্তু এটা প্ৰশ্ন, এই জগতত এজন ব্যক্তি সুখেৰে সৈতে থাকিবলৈ হ'লে সেয়া কেনেকৈ সম্ভৱ? তাৰ উত্তৰ কি? এই জগতত কোন সুখেৰে থাকিব পাৰে? এই জগতত কোনে আনন্দিত হৈ থাকিব পাৰে? এই জগতত কোনে শান্তিৰে থাকিব পাৰে? এই প্ৰশ্নটো যদি আপুনি সুধিছে, তেন্তে তাৰ উত্তৰ কি জানেনে? যিজনে পবিত্ৰ জীৱন যাপন কৰে, তেওঁলোকেহে আনন্দেৰে থাকিব পাৰে। যিসকলে পবিত্ৰ জীৱন যাপন কৰিব পাৰে, তেওঁলোকেহে শান্তিৰে সৈতে থাকিব পাৰিব। প্ৰিয়সকল, আজি মানুহৰ জীৱনত যি যি অশান্তি আছে, দুখ আছে, বেদনা আছে, তাৰ প্ৰধান কাৰণ কি জানেনে? সেই মানুহজনে কৰি থকা পাপৰ কৰ্ম। তেওঁলোকৰ জীৱনৰ পৰা শান্তি আৰু আনন্দক আৰু সুখক পাপে দূৰ কৰি আছে। আজি আপোনাৰ জীৱনত সুখ, আনন্দ, শান্তি যদি নাই, আপোনাৰ জীৱনত কিবা নহয় কিবা পাপে আপোনাক শান্তি নোহোৱা কৰি আছে। সেইটো কি ধৰণৰ পাপ, তাক চিনি লৈ আপুনি সেই পাপক, সেই ভুলটোক আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰি শান্তিৰে থাকিলে কিমান যে ভাল হ'ব। আপোনাৰ প্ৰশ্ন হ'ব যে, মই এৰিবতো বিচাৰোঁ, কিন্তু সেই পাপে মোক এৰি দিয়া নাই। প্ৰিয়সকল, আমি দেখিছোঁ ডাঙৰ ডাঙৰ নদীত বৰষুণৰ সময়ত অৰণ্যৰ মাজত ডাঙৰ ডাঙৰ গছ পৰি যায়। সেই পৰি যোৱা গছবোৰ ধুমুহা আৰু ঢৌৰ সৈতে পানীৰ সোঁতত বৈ বৈ নদীলৈ আহি যায় আৰু উপঙি উপঙি যায়। গছৰ সেই কুণ্ডাবোৰ উপঙি উপঙি বৈ যোৱাত সেই নদীৰ কাষত থকা লোকসকলে কি কৰে জানেনে? পানীৰ সোঁতত উপঙি উটি অহা গছ আৰু বহুতো ডালবোৰ উপঙি অহাত এই লোকসকলে নদীলৈ দৌৰি গৈ সেই গছৰ টুকুৰাবোৰ আৰু সেই ডালবোৰ আনি তাক ভালদৰে কাটি ব্যৱহাৰ কৰি পালেং, চকী, দুৱাৰ আৰু চৌকাঠ বনায়। ধুমুহা বৰষুণ আহিলেই তেওঁলোকে এইদৰে কৰে। প্ৰিয়সকল, এইদৰে যেতিয়া এবাৰ ধুমুহা বৰ জোৰেৰে চলি আছিল, অৰণ্যত পৰি থকা ডাঙৰ ডাঙৰ গছ
গছৰ টুকুৰা আৰু ডালবোৰ যেতিয়া উপঙি বৈ আহিছিল, তেতিয়া এজন ব্যক্তিয়ে পৰিয়ালৰ লোকক ক'লে, সেয়া চোৱা, কাঠৰ এডাল ডাঙৰ টুকুৰা উপঙি আহিছে। মই সাঁতুৰি যাম আৰু গছৰ সেই টুকুৰাডাল ধৰি পাৰলৈ লৈ আহিম। সেইডাল বৰ মূল্যৱান গছ বা ভাল গছৰ টুকুৰা হ'ব পাৰে। সেইডালেৰে আমি বিচনা বা চকী বনাব পাৰিম। তোমালোকে চাই থাকা, সেই টুকুৰাডাল মই লৈ আহিম বুলি কৈ দৌৰি নদীত জঁপিয়াই পৰিল। গছৰ সেই টুকুৰাটো তেওঁ ধৰিব বিচাৰিছিল আৰু টুকুৰাটো ধৰি ল'লে। এতিয়া পাৰলৈ সেইডাল আনিব লাগে। পাৰলৈ অনাৰ সময়ত পত্নী আৰু সন্তানে তেওঁক চাই আছিল, কিন্তু গছৰ সেই টুকুৰাডাল তেওঁ পাৰলৈ আনিব লাগিছিল, কিন্তু টুকুৰাটোৰ সৈতে তেওঁ উপঙিহে গৈছিল। গছৰ টুকুৰাডালৰ সৈতে তেওঁ যেতিয়া উপঙি গৈ আছিল, তেতিয়া পত্নীয়ে ক'লে, শুনক, কি হৈছে, আপুনি এইদৰে উপঙি সেইফালে কিয় গৈ আছে? আহক, পাৰলৈ আহি যাওক, এই বুলি ডাঙৰকৈ চিঞৰিবলৈ ধৰিলে। কিন্তু সেই মানুহজন সেই টুকুৰাটোৰ সৈতে গৈ আছিল। তেতিয়া সন্তানবিলাকেও চিঞৰি আছিল, দেউতা, পাৰলৈ আহক, পাৰলৈ আহক, সেই টুকুৰাডাল লৈ আহি যাওক। চিঞৰি আছিল, কিন্তু তেওঁ নিজেও পাৰলৈ আহিব পৰা নাছিল, টুকুৰাটো আনিব পৰা নাছিল। সিহঁতৰ চিঞৰবোৰ গাঁৱৰ কিছুমান মানুহে শুনিলে। সেয়া কিহৰ চিঞৰ বুলি ভাবি তেওঁলোকো আহি চিঞৰিবলৈ ধৰিলে। অলপ আগফালে চাকনৈয়া আছিল। গাঁৱৰ সকলোৱে কৈ আছিল, শুনা, সেইডাল এৰি তুমি গুচি আহা, তোমাৰ আগফালে চাকনৈয়া আছে। তুমি সেইডাল যদি এৰি নিদিয়া, তেন্তে সেই চাকনৈয়াত পৰি তুমি নিজৰ প্ৰাণ হেৰুৱাবা। গছৰ সেই টুকুৰাটো এৰি গুচি আহা। ডাঙৰ ডাঙৰকৈ গাঁৱৰ সকলো লোকে চিঞৰি আছিল। এওঁলোকে যিমান চিঞৰিলেও তেওঁ হ'লে সেইডাল এৰা নাছিল। সেইডালৰ সৈতে উপঙি গৈ আছিল। পত্নীয়ে চিঞৰি আছিল, সন্তানে চিঞৰি আছিল, গাঁৱৰ লোকসকলে চিঞৰি আছিল, কি বুলি কৈ, এৰি গুচি আহা, গছৰ সেই টুকুৰা এৰি গুচি আহা। সেই গছৰ টুকুৰাডালৰ কাৰণে তুমি নিজৰ প্ৰাণ হেৰুৱাবা কিয়? তুমি এৰি গুচি আহা। ডাঙৰ ডাঙৰকৈ চিঞৰোতে তেতিয়া তেওঁ উত্তৰ দিছিল। উত্তৰত তেওঁ চিঞৰি কৈছিল, শুনা, এৰি থৈ আহিবলৈতো ময়ো বিচাৰোঁ, কিন্তু ইহে মোক এৰি দিয়া নাই। সেইডালে তোমাক এৰা নাই, এয়া তুমি কি কৈছা? গছৰ সেই টুকুৰাডাল তুমি এৰি দিয়া। তেতিয়া তেওঁ ডাঙৰকৈ চিঞৰি কৈছিল, এইডালক মই গছৰ টুকুৰা বা কাঠ বুলি ভাবি সেইডাল আনি কোনো বিচনা বা চকী বনাবলৈ বিচাৰিছিলোঁ। সেইডালক নিবলৈ আহিলোঁ আৰু তাক ধৰি ল'লোঁ। ধৰাৰ পাছতহে জানিব পাৰিলোঁ এইডাল কাঠ নহয়, এইটোতো এটা ঘঁৰিয়াল। এতিয়া মই হ'লে বিচাৰিছোঁ যে ইয়াক এৰি গুচি আহোঁ, কিন্তু ইহে মোক এৰি দিয়া নাই। মোক ই ধৰি ল'লে। এৰিবলৈ বিচাৰিতো ময়ো আছোঁ। মইতো এৰিব বিচাৰিছোঁ, কিন্তু ইহে মোক এৰি দিয়া নাই। য়েছ, আজি মানুহবিলাকে সেই ঘঁৰিয়ালটোৰ নিচিনাকৈ কিবা ধৰি আছে। সেয়া কি জানেনে? মদ্যপানৰ অভ্যাস। মদ্যপীজনে বিচাৰিব পাৰে যে সেই মদ্যপানক মই এৰি দিওঁ, কিন্তু সেই মদেহে তেওঁক এৰি দিয়া নাই। এজন বনৰীয়া মানুহে বিচাৰে যে মই এই বনৰীয়া স্বভাৱ এৰি দিওঁ, কিন্তু সেই অভ্যাসটোৱে তেওঁক এৰি দিয়া নাই। গুটখা খোৱা মানুহজনলৈ চাবচোন, সেই গুটখা খোৱা মানুহজনে গুটখা এৰিবলৈ বিচাৰিছে, কিন্তু সেই অভ্যাসটোৱেহে তেওঁক এৰি দিয়া নাই। জুৱা খেলা মানুহজনলৈ চাব, তেওঁ জুৱা খেলা এৰি দিব বিচাৰে, কিন্তু সেই জুৱা খেলে তেওঁক অকণো এৰি দিয়া নাই। যিজন ব্যভিচাৰৰ দাস হৈ পৰিছে, তেওঁ জানে যে ইয়াৰ দ্বাৰা স্বাস্থ্য বেয়া হ'ব, বেমাৰ আহিব, শৰীৰ নষ্ট হ'ব, কঙাল হৈ যাম, সকলো কথা জানে। এৰি দিব বিচাৰোঁ, কিন্তু সেইটোৱেহে মোক নেৰে। আছেনে কোনোবা আমাৰ মাজত? এইদৰে কোৱা লোক, আনন্দেৰে মই চলিব বিচাৰোঁ, কিন্তু সেই আনন্দক ধ্বংস কৰি পেলোৱা পাপৰ অভ্যাস মোত আছে। যেতিয়ালৈকে আপুনি এই পাপৰ কাৰ্যবোৰ নিজৰ জীৱনত কৰিব, আপোনাৰ জীৱনত শান্তিৰে থকাটো সম্ভৱ নহয়। এজন ব্যক্তিয়ে আনন্দেৰে জীৱন কটাবলৈ হ'লে সেই ব্যক্তিজনে পবিত্ৰ জীৱন কটাব লাগিব। এজন ব্যক্তিয়ে পবিত্ৰ জীৱন কটাবলৈ হ'লে সেই ব্যক্তিজনক পবিত্ৰ জীৱন কটোৱাবলৈ তেনেকুৱা পবিত্ৰ ঈশ্বৰ তেওঁৰ সংগত সদায় থাকিব লাগিব আৰু সেই ব্যক্তিজনত নিবাস কৰিব লাগিব। প্ৰিয়সকল, সেইকাৰণে প্ৰভু যীশুখ্ৰীষ্টে কৈছিল, মই তোমাৰ হৃদয়ৰূপী দুৱাৰত টুকুৰিয়াই আছোঁ। যদি কোনোবাই মোৰ মাত শুনি দুৱাৰ খুলি দিয়ে, মই তেওঁৰ হৃদয়ত প্ৰৱেশ কৰিম আৰু সেই ব্যক্তিজনক প্ৰকাশিত কৰি দিম। আপুনি যদি প্ৰকাশিত হৈ চলিব লাগে, পবিত্ৰ হৈ চলিবলৈ হ'লে আপোনাৰ হৃদয়ত পবিত্ৰ প্ৰভু থাকিব লাগিব। আপুনি যেতিয়া পবিত্ৰ প্ৰভুক নিজৰ হৃদয়লৈ আহিবলৈ দিব, তেতিয়া আপুনি পবিত্ৰ জীৱন কটাব পাৰিব।
আপুনি যেতিয়া পবিত্ৰ জীৱন কটাব পাৰিব, তেতিয়া আপুনি আনন্দেৰে থাকিব পাৰিব। প্ৰিয়সকলে, এই জগতত কোনে আনন্দেৰে চলিব পাৰিব জানেনে? যিসকলে পবিত্ৰ জীৱন যাপন কৰিব পাৰে তেওঁলোকে। প্ৰিয়সকল, পবিত্ৰ জীৱন যাপন কোনে কৰিব পাৰে জানেনে? যিয়ে নিজৰ হৃদয়ত পবিত্ৰ প্ৰভুক স্থান দিব। প্ৰিয়সকল, মই সুধিছোঁ, আপোনাত থকাজন পবিত্ৰ হয়নে? তেন্তে আপুনি পবিত্ৰ জীৱন কটাব পাৰিব। যদি আপুনি পবিত্ৰ জীৱন কটায়, তেন্তে আনন্দেৰে থাকিব। প্ৰিয়সকল, আমি আনন্দেৰে থাকিবলৈ হ'লে আমি কি কৰিব লাগিব ক'বনে আপুনি? আমি পবিত্ৰ জীৱন কটাব লাগিব। আপুনি পবিত্ৰ জীৱন যাপন কৰিলে আনন্দেৰে থাকিব পাৰিব। কিন্তু এজন খ্ৰীষ্টীয় বিশ্বাসী আনন্দেৰে থাকিবলৈ হ'লে তাৰ আধাৰ কি হয় জানেনে? ধন নহয়। কিছুমান লোকক ধন দিলে তেওঁলোক আনন্দিত হৈ উঠে, আৰু কিছুমানে তেওঁলোকৰ বন্ধু থাকিলে আনন্দিত হৈ উঠে। তেওঁলোকক ইচ্ছামতে চলিবলৈ দিলে আনন্দিত হৈ উঠে। তেওঁলোকক যি লাগে তাক কিনি দিলে তেওঁলোক আনন্দিত হৈ উঠে। কিন্তু এজন খ্ৰীষ্টীয় লোকৰ ভিতৰত আনন্দ ক'ৰ পৰা আহে জানেনে? মই আকৌ কৈছোঁ, পবিত্ৰ জীৱন যাপন কৰিলে আনন্দ পায়। পবিত্ৰ জীৱন যাপন কৰাই এজন খ্ৰীষ্টীয় বিশ্বাসীৰ আনন্দৰ আধাৰ হয়। এই আনন্দ আৰু এই সুখ আপোনাৰ লগত থকা বস্তুবোৰৰ কাৰণে আৰু আপুনি কিনি থকা বস্তুবোৰৰ কাৰণে, বা আপোনাৰ যি যি কাপোৰ আছে, বা আপুনি যি কাপোৰ পিন্ধি আছে, বা আপোনাৰ যি যি ধন সম্পত্তি আছে, সেইবোৰৰ ওপৰত আধাৰিত হৈ থকা আনন্দ এয়া অকণো নহয়। এয়া ভিতৰি ভিতৰি থকা এক অদ্ভুত অভিজ্ঞতা। হৃদয়ত থকা পবিত্ৰতাৰ কাৰণে পোৱা আনন্দ এয়া বাহ্যিক পৰিস্থিতিৰ কাৰণে সলনি হোৱা আনন্দ অকণো নহয়। পবিত্ৰ পিতৃ ঈশ্বৰ। এজন ব্যক্তি আনন্দেৰে জীৱন যাপন কৰিবলৈ হ'লে পবিত্ৰ হৈ থাকিব লাগিব। এজন ব্যক্তি পবিত্ৰতাৰে জীৱন যাপন কৰিবলৈ হ'লে পবিত্ৰ ঈশ্বৰজন তেওঁৰ অন্তৰত থাকিবলৈ নিদিয়াকৈ সেয়া সম্ভৱ নহয়। পিতৃ, যিমান লোকে আপোনাৰ সৈতে চলি আছে তেওঁলোকে পবিত্ৰ জীৱন যাপন কৰিব লাগে আৰু আনন্দেৰে থাকিব লাগে। যীশু খ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।